সেয়েহে আমি শ্ৰাদ্ধটো পাতিব লাগে নে নালাগে, কিয় পাতিব লাগে আৰু কিয় পাতিব নালাগে, বাপজনে আমাক অলপমান বুজাই ক'লে আমাৰ উপকৃত হয়। ইয়াকে আমি আপোনাৰ পৰা জানিব বিচাৰোঁ। কৃষ্ণ, নিশ্চিত ৰূপত আমি সীমিত জ্ঞান আৰু আপোনাৰ মহামহন্ত আমি আপোনাৰ বৰ আজ্ঞাবাহী ভিত্ত আজ্ঞা পালনৰ বাবে আমি আগবঢ়া হ'ব। বাপে পাঠ এখন আগবঢ়াই লওক। কৃষ্ণ। ৰাম পৰম পুৰুষময় আত্মা জগতৰ অমুক এৰি আনক ভ জয় যিতু নৰ আতাৰ দূৰ ঘূৰ ভৱ নোহে নিবাৰণ অনিকাৰ ভুঞ্জয় খিতু অধম দূৰ জানা মুক ভয়ে বায়ু সূৰ্য অগ্নি পুৰন্দৰে কালবৃষ্টি আদি কৰি কৰ্ম কয়াসৰে অয়হি মূৰ আশ্চৰ্য নিয়ে সাধু চয় কুশলৰ অৰ্থে মূৰ চৰণ ভজায় অয়হি মানে ভক্তি যুগ কহিলো তোমাত অয়াবে সাংখ্য কহুমাও শুনিও সাক্ষাৎ সৃষ্টি কৰিবাক লাগি দেৱ সনাতন লীলায়ে ভৈলন্ত দুই ৰূপতে তীক্ষ্ণ প্ৰথম পুৰুষ ৰূপে মায়াৰ দৰে কৰিলন্ত বীৰ্য ধান জগত ঈশ্বৰে এৰাম জন্মাইলন্ত মহামায়া মহত কুমাৰ তাত হন্তে জন্মিল বিধয় यही মতে অনুতপ্ত হবে উপজিল ঈশ্বর ইচ্ছাত হবে হুয়ায়ে কমিল জন্মাইল ব্রহ্মাণ্ড গোট ইয়াতি জ্যোতির্ময় বহু কাল জলে সিটো নিশস্ত পাছে নারায়ণ রূপে তত ভগবন্ত অপ্রবেশিয়া চতুর্দশ লোক কল্পিলান্ত স্থানে স্থানে দেব দৈত্য থাপিলান্ত নর
বিৰাট শৰীৰ ইহা বুলি কৃষ্ণ কৃষ্ণ কৃষ্ণ। এজন বৈষ্ণৱে আমাক এভাগী প্ৰশ্ন কৰিছিল, কিন্তু প্ৰশ্নভাগীৰ উত্তৰ জ্যোতিৰ্ময় নামৰ ইউটিউব চেনেলৰ বহু ভিডিঅ'ত সেই প্ৰশ্নভাগীৰ উত্তৰ প্ৰায় দিয়াই আছে। তথাপিতো বাপে সুধিছে, আমি আংশিক মাত্ৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ব। শ্ৰদ্ধা শব্দৰ পৰা উৎপত্তি হৈছে শ্ৰাদ্ধ, আৰু সেই শ্ৰাদ্ধ কাৰ বাবে কৰা হয় আমাৰ প্ৰত্যেকৰে কম বেছি পৰিমাণে জ্ঞাত, যে জন্ম দিয়া পিতৃ বা জন্ম দিয়া মাতৃৰ অৰ্থে সেই শ্ৰাদ্ধ এই সংসাৰত থাকি যোৱা সন্তানসকলে আশ্ৰয় কৰিব লাগে। আৰু সেই সন্তান পুংলিংগও হ'ব পাৰে, পুত্ৰও হ'ব পাৰে, স্ত্ৰীলিংগও হ'ব পাৰে, মানে কন্যা সন্তানো হ'ব পাৰে, কোনো কথা নাই। থাকি যোৱা সম্পৰ্কীয় সকলে তেওঁৰ অৰ্থে শ্ৰাদ্ধ কৰিব লাগে। কিন্তু সেই শ্ৰাদ্ধ আমি কৰোঁ কেনেকৈ, আৰু শাস্ত্ৰই আমাক কৰিবলৈ কৈছে কেনেকৈ, কাৰ অৰ্থে কৰোঁ? শাস্ত্ৰই কৈছে আত্মা অবিনাশী, আত্মাৰ বিনাশ নাই। অবিনাশী আত্মাই বিনাশী এটা শৰীৰত সোমাই ইন্দ্ৰিয়বিলাকৰ জৰিয়তে যি কৰ্মক আশ্ৰয় কৰে, সেই কৰ্মবিলাকৰ ফল ভোগ কৰিবৰ বাবে এই শৰীৰটো এৰি অবিনাশী আত্মাই আকৌ অন্য এটা শৰীৰত প্ৰৱেশ কৰে। এনেকৈ প্ৰৱেশ কৰি ঘূৰি ফুৰোতে ফুৰোতে সেই সময় দিছে 84 লক্ষ, মানে লাখ, 84 লাখ বাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰিব লগা হয়। আৰু তাকে কৰিবলৈ যদি ইচ্ছা নাই, তেতিয়াহ'লে ব্যক্তিজনে শৰীৰধাৰী মনুষ্য নামৰ জীৱ আত্মাই, ইতিমধ্যে কোৱা হৈছে যে চিত্তেশে বন্ধৰ জীৱৰ বন্ধ মুখ্যৰ নিদান, ইতিমধ্যে কৈ অহা হৈছিল যে শৰীৰটোত অৱস্থান কৰা আত্মাৰূপী অবিনাশী তত্ত্বই শৰীৰটোত সোমাই দুটা পথ বাছি ল'ব পাৰে। এটা হ'ল 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি কৰি দুখ কষ্ট ভোগ কৰা, আৰু 84 লক্ষ বাৰ বিভিন্ন যোনিত ভ্ৰমণ কৰি দুখ কষ্ট ভোগ নকৰিবৰ বাবে মুক্ত হ'ব বিচৰা। সেইটো কোনটো বিচাৰে সেই ব্যক্তিজনৰ নিজৰ কথা। তাৰ বাবে শাস্ত্ৰই সুন্দৰভাৱে স্বাধীনতা প্ৰদান কৰিছে। হেন জানি পৰীক্ষিত শুনি উক কৃষ্ণ কথা। পৰীক্ষিতক শুকগুৰুৱে কৈছে, হেন জানি যাৰ আছে মুখ্যক সৰ্বথা। সেই ৰাজন পৰীক্ষিত, যিজনে এনেকৈ মোক্ষ প্ৰাপ্তি বিচাৰে, তেওঁ তেবে শুনি উক কৃষ্ণ কথা। তেতিয়া তেওঁৰ কৰ্ম হ'ল কৃষ্ণ কথা শুনা। আৰু যদি মোক্ষ প্ৰাপ্তি নালাগে, বন্ধনত থাকিব বিচাৰো, তেতিয়াহ'লে তুমি যি কৰা তোমাৰ কথা। সেই দুটা অৰ্থ আমি জানি বুজি ল'ব পাৰিলেই শ্ৰাদ্ধ পাতিব লাগে নে নালাগে তাৰ উত্তৰটো তাতে সোমাই আছে। গতিকে আমি আংশিক মাত্ৰ প্ৰকাশ কৰি দিয়া হ'ল, শৰীৰটো হ'ল বিনাশী, আত্মা হ'ল অবিনাশী। গতিকে অবিনাশী আত্মাৰ বাবে বছৰে বছৰে কৰি থকা কৰ্মবিলাক শাস্ত্ৰই কৰিবলৈ নাই কোৱা। মাত্ৰ শাস্ত্ৰই কৈছে তুমি ঈশ্বৰ চিন্তা কৰা, কাৰণ ঈশ্বৰৰে সন্তান হ'ল, পৰম আত্মাৰে সন্তান হ'ল আমি জীৱ আত্মা। গতিকে আমি জীৱ আত্মাৰ ঈশ্বৰৰ কৃপা লাভৰ বাবে তেওঁৰ চৰণ সেৱা কৰিলে তেওঁ কৃপা লাভ কৰিব পাৰিম। তেওঁৰ হৈ আকৌ কোনোবাই কিবা এটা কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই। জ্ঞান আৰু বিবেকযুক্ত আমি মনুষ্য যেতিয়া জ্ঞান আৰু বিবেকেৰে কথাখিনি চিন্তা কৰিব লাগে। যেনেকৈ এটি সন্তান জন্ম হৈছে, সন্তানটোৰ জন্মৰ সময়ত সন্তানটোৱে কি কৰিব লাগে নাজানে, সেইকাৰণে সন্তানটিক জ্ঞান দিবৰ বাবে আপুনি আমি পিতৃ মাতৃয়ে কি পথটো দেখুৱাম,
সেইটো আমাৰ দায়িত্ব তেতিয়ালৈকে থাকে যেতিয়া সন্তানে খুটি খাব পৰা নহয়। নিজৰ ভৰিত থিয় দিব নোৱাৰালৈকে দায়িত্ব পিতৃ আৰু মাতৃৰ। যেনেকৈ বিদ্যালয়ত নামটো লগাই দিলে, পিতৃ মাতৃয়ে কি কৰিব? বিদ্যালয়ত নি সন্তানটোক থৈ অহা দায়িত্বটো পিতৃ মাতৃৰ। গাড়ীয়ে থৈগে খোজকাঢ়ি নিয়ে থৈগে সেইটো পিতৃ মাতৃৰ দায়িত্ব। বিদ্যালয়ৰ পৰা পুনৰ ছুটি সময়ত ঘৰ আহি পোৱালৈকে দায়িত্ব কিন্তু শিক্ষক শিক্ষয়িত্ৰী। এইটো নিয়ম আমি সকলোৱে জানো। শিক্ষক শিক্ষয়িত্ৰীয়ে দায়িত্ব তেতিয়ালৈকে লৈ থাকিব লাগে যেতিয়ালৈকে সন্তানটো গৈ ঘৰত উপস্থিত নহয়গৈ। আজিকালি বাৰু গেটতে মাক দেউতাক ৰৈয়ে থাকে ইষ্ট্ৰীয় মিত্ৰ কুটুম্ব, গতিকে তেওঁলোককে সমজাই চহী এটা কৰি ল'ৰাটোক পঠিয়াই দিয়ে যে কালি আমুক আহিছিলে দেউতাক নাহিল, যে তেওঁ দদায়েকহে আহিল নহয় বোলে, তেওঁ বায়েকহে আহিল নহয় বোলে, তেওঁ বৰ দেউতাক আহিছিল। কিন্তু বৰ দেউতাককতো শিক্ষক শিক্ষয়িত্ৰীয়ে চিনি নাপায়, গতিকে তেওঁ চহী এটা কৰিহে সন্তানক আনিব লগা হয়, ভতিজাকটোক আনিব লগা হয়। এনেকুৱা নীতি নিয়ম আমাৰ বিদ্যালয়বিলাকত খুব সুন্দৰভাৱে চলি থাকে। ঠিক তেনেকুৱা নিয়মবিলাকে বাস্তৱসন্মত সঁচা কথা। আমি যি সন্তানৰ মংগলৰ কথা চিন্তা কৰিম, সেই মংগলৰ কথা চিন্তা কৰাটো তেতিয়ালৈকে কৰিম যেতিয়ালৈকে সন্তানটোৱে নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰে। ঠিক তেনেকৈ আমাৰ পৰম বৈষ্ণৱজনাই সুধিছে যে শ্ৰাদ্ধ পাতিব লাগে নে নালাগে। যিজন কৃষ্ণৰ ভকত তেওঁৰ অৰ্থে শ্ৰাদ্ধ পতাৰ কোনো প্ৰয়োজন নাই। যিজন কৃষ্ণ ভকত নহয়, অৰ্থাৎ ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে, কৰ্মিক নুগুচে পৰম আপদে। কৰ্মকাণ্ড মাৰ্গটো যিসকলে আশ্ৰয় কৰিছে তেওঁলোকে আকৌ সেইবিলাক কৰিব লাগিব, নকৰিলেহে তেওঁলোকৰ অপৰাধ। কৰিব লাগিবই। কিন্তু তেওঁলোকে যেতিয়া এশৰণ মাৰ্গলৈ আহিব তেতিয়া আকৌ সেইবিলাক কৰিলে তেওঁলোকৰ অপৰাধ। এই দৰ্শনটোহে শাস্ত্ৰই মাত্ৰ দি থৈছে। গতিকে আপুনি বা আমি বাপসকল আইসকল কোনটো পন্থাৰে চলি আছো সেইটো আমি নাজানো। আমি মাত্ৰ শাস্ত্ৰই কোৱা কথাখিনিহে অৱগত কৰিব পাৰিম। জ্ঞান আৰু বিবেকেৰে চিন্তা কৰি পালন কৰাটো আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। শাস্ত্ৰই শ্ৰাদ্ধ পাতিবলৈও কৈছে, নাপাতিবলৈও কৈছে। যদি পাতা কাৰণ তুমি কৰ্মকাণ্ডক আশ্ৰয় কৰি আছা, সেইকাৰণে তোমাৰ সেইটো কৰণীয়। কিন্তু তুমি যদি এক দেৱ এক সেও একত বিনে নাইকেও তত্ত্বটো বুজি পাইছা, বুজি পাই যদি সেই পথটোত ভৰি দিবলৈ চিন্তা কৰিলা, সমাজখন তুমি নিৰ্বাচন কৰি ল'লা, শাস্ত্ৰসন্মতে সাধুৰ সংগ আশ্ৰয় কৰিলা, তেতিয়াহ'লে সেইখিনি তোমাৰ কৰণীয় কৰ্ম নহয়। তাৰ কাৰণে তোমাক কোনোবাই বেয়া পালেও তুমি কোনো কুণ্ঠাবোধ কৰিব নালাগে। সেই কৰ্মটো নকৰাৰ বাবে গাঁৱৰ তোমাক কোনোবাই দুজনে বেয়াও পাব পাৰে, আমুকে দেউতাকৰ শ্ৰাদ্ধ নাপাতিলে, সেইবিলাকলৈ বৰ গুৰুত্ব দি থাকিব নালাগে। কাৰণ তুমি বুজি পালা ঈশ্বৰ সৰ্বত্ৰতে বিৰাজমান। তুমি বুজি পালা তোমাৰ দেউতা নামৰ আত্মাতত্ব কোনোদিন মৃত্যু হোৱা নাই। তোমাৰ সন্তানৰূপী আত্মাৰ কোনোদিন মৃত্যু হোৱা নাই। তেওঁ এই সংসাৰত আছে, মাত্ৰ কৰ্ম অনুসাৰে চোলাটো সলনি কৰি লৈছে। এতিয়া আমাক আপোনাৰভাৱে যেতিয়া মাইক্ৰফোনত ঘোষণা কৰি আজ্ঞা দিলে দুইজন বাপকে, তেতিয়া বাপজনে ঘৰৰ পৰা যিটো সাজ পোছাক পিন্ধি আহিছিল লজ্জা নিবাৰণৰ কাৰণে, শৰীৰটো যে ঢাকি আনিছিল, সেই সাজযোৰ তেৰাই খুলি পেলালে, আমিও খুলি পেলালো। এতিয়া সেই সাজযোৰ বেলেগ এঠাইত আছে। সেই সাজযোৰে বেয়া নাপায় এই শৰীৰটোৱে এৰি দিয়াৰ কাৰণে। আৰু আমাৰো এতিয়া বেয়া লাগি থকা নাই, সাজযোৰ কেলে খুলি থৈছো, কেলে খুলি থৈছো, ভাৱনাটো নাই। যেতিয়া আমি অনুষ্ঠান এৰিম তেতিয়া আকৌ আমাক সেইযোৰ সাজ প্ৰয়োজন হ'ব। এইখন জাপি লৈ আমি কান্ধত লৈ অনুষ্ঠানৰ পৰা গুচি যাম। সময়ে যিটো আমাক শিকায়, যিটো কৰিবলৈ কয়, সেইটোৱেই হ'ল শাস্ত্ৰসন্মত দৰ্শন। আৰু এনেকৈ কপিল প্ৰভু মাতৃ দেৱহূতিৰ মাজত কথোপকথন হৈছে যে পৰম পুৰুষ মই আত্মা জগতৰ, মই হলো আত্মা সমস্ত জগতৰ, জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। তাৰমানে ময়ে জন্ম হৈছো, ময়ে মৃত্যু হৈছো। এই দৰ্শনটো প্ৰকাশ কৰিছে কৃষ্ণ তত্ত্বই। মোক এৰি আনক ভজয় যিটো নৰ। এতিয়া মোক এৰি আনক ভজনা কৰা মানে, এইবাৰ প্ৰাণজিৎ নামৰ বাপজনক আনিলো কৃষ্ণ কথা কবলৈ। যোৱা বছৰ বেলেগ এজনক আনিছিল, তাৰ আগৰ বছৰ বেলেগ এজনক আনিছে, আকৌ অহা বছৰ হয়তো বেলেগ এজনক নিমন্ত্ৰণ কৰিব। কিন্তু ভাল ধৰণে চিন্তা কৰি চাবচোন এপাক,
যে এতিয়ালৈকে 4 বছৰ অনুষ্ঠান কৰা 4জন ব্যাখ্যাকাৰৰ ভিতৰত কোনোবা এজনে শাস্ত্ৰৰ বেলেগ কিবা কথা ক'লে নেকি? প্ৰত্যেকজনেতো একেটা কথাই কৈ থৈ যায়, কেৱল এক ঈশ্বৰক চিন্তা কৰা, এক ঈশ্বৰক চিন্তা কৰা, এক ঈশ্বৰক চিন্তা কৰা, শৰণীয়া হোৱা। ইমানকে কৈ থকাৰ পাছতো 4 বছৰ অনুষ্ঠান পতাৰ পাছতো আমি কেইজন শৰণীয়া হলো এতিয়া? সেইটোৱে শাস্ত্ৰই আমাক গালি পাৰি আছে। তাৰমানে যে অনুষ্ঠান পাতি থাকিলে নহ'ব, তাৰ পৰা কথাখিনি আমি বুজিবলৈ চেষ্টা কৰিব লাগিব, আৰু বুজি লৈ সেই পথটো আমি আশ্ৰয় কৰিব লাগিব। তেতিয়াহে আমাৰ পথটো শুদ্ধ হ'ব। শাস্ত্ৰই অনুষ্ঠানৰ সাৰ্থকতাটো হ'ব বুলি সিদ্ধান্ত দিছে। এতিয়া মোক এৰি আনক ভজয় যিটো নৰে, এইবাৰ প্ৰাণজিত নামৰ শৰীৰটোত সোমাই থকা আত্মাতত্ব আহিল আপোনাসৱৰ নিৰ্দেশত। যোৱা বছৰ হয়তো জগত বনিয়া বাপ আহিছিল, হয়তো আমি ধৰিহে লোৱা হৈছে। তাৰ আগৰ বছৰত হয়তো ৰিজু পাঠক মহন্ত আহিছিল কোনোবা এজন। নাম কেইটাহে বেলেগ বেলেগ, কিন্তু শৰীৰটোত সোমাই থকা আত্মা কিন্তু তিনিওজনৰ একে। সেইকাৰণে কথা একেকেইটাকে কৈ থৈ যোৱা হয়। কৃষ্ণৰ কথাকে প্ৰত্যেকজনে সেইকাৰণে কোৱা হয়। আপোনালোকৰ চকুৰ দৃষ্টিত শৰীৰটো বেলেগ, নামটো পাইছে ৰিজু পাঠক মহন্ত, জগত বনিয়া বাপ, প্ৰাণজিত গগৈ, অনিল তাঁতী বাপ, এই নামবিলাক বেলেগ বেলেগ, কিন্তু প্ৰত্যেকৰে আত্মা এক। এতিয়া সেইকাৰণে নামবিলাক বেলেগ বেলেগ হোৱাৰ কাৰণে আমাৰ কি হৈছে, মোক এৰি আনক ভজয় যিটো নৰ। তাৰমানে আমুকে ৰিজু পাঠক মহন্তৰ বাপে কথাখিনি কয় ইমান ভাল লাগে, বোলে জগত বনিয়া বাপে কয় কথাখিনি বেয়া লাগে। এই যে আমাৰ বিভেদটো হৈ গ'ল, তাৰমানে শৰীৰটোত দৃষ্টিটো আছে কাৰণে আপোনাৰ মোৰ মানুহ দুজনৰ মাজত পাৰ্থক্যটো আহি গ'ল। যদি আত্মা এক বুলি বুজি পাবলৈ চেষ্টা কৰিলোহেঁতেন, তেতিয়াহ'লে আমাৰ কথাখিনি যিজন ব্যক্তিয়ে নকওঁ কিয়, কৃষ্ণ কথাই যিহেতু কৈছে, আৰু মই যিহেতু কৃষ্ণ কথা ভাল পাওঁ, কোৱা ব্যক্তিজনে কেনেকে কৈছে, কি বুজাবলৈ কৈছে দৰকাৰ নাই, কৃষ্ণ কথাই যিহেতু কৈছে মোৰ ভাল লাগি আছে, আনন্দ পাই আছে। এই দৰ্শনটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তাহাৰ দুৰ্ঘোৰ ভৱ নোহে নিবাৰণ, নিকাৰ ভুঞ্জয় সিটো অধম দুৰ্জন। যিজনে এনেকৈ প্ৰত্যেককে ভাগ ভাগ কৰিব, বেলেগ বেলেগ দেখিব, তেতিয়া তেওঁ দুৰ্ঘোৰ ভৱ সংসাৰৰ পৰা অনতি পলমে পৰিত্ৰাণ পাব নোৱাৰে বুলি সিদ্ধান্ত দিছে। যিজনে সমস্ততে এক দৰ্শনটো পাব, তেওঁহে ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিব। আৰু তাৰে দৰ্শন এটা দিবলৈ ভাগৱতে আগবাঢ়িছে। মোক ভয়ে বায়ু সূৰ্য অগ্নি পুৰন্দৰে, কাল বৃষ্টি আদি কৰি কৰ্মক আচৰে, এহি মূৰ ঐশ্বৰ্য জানিয়া সাধু ছয়, কুশলৰ অৰ্থে মূৰ চৰণ ভজয়। হে মা দেৱহূতি, বৰষুণ যে আজি আগবেলাৰ পৰা দি আছিল, এতিয়া যে বৰষুণটো এৰিলে, এতিয়া ৰাতিপুৱাৰ পৰা বৰষুণ দিলে, বৰষুণ কোনে দিলে? মেঘেহে বৰষুণ দিছে। মেঘে কাৰ নিৰ্দেশত বৰষুণ দিছে? ইন্দ্ৰৰ নিৰ্দেশত বৰষুণ দিছে। ইন্দ্ৰই কাৰ নিৰ্দেশত মেঘক আজ্ঞা কৰিলে বৰষুণ দিবলৈ? কৃষ্ণৰ নিৰ্দেশত। সেই কথাটো কৈছে, মোক ভয়ে, মই কৃষ্ণ তত্বৰ ভয়ত বায়ুৱে সুন্দৰভাৱে গমনাগমন কৰি আছে নিজ কক্ষপথত। বায়ুৱে এক মুহূৰ্তৰ বাবে যদি ৰৈ দিয়ে, তেতিয়াহ'লে সংসাৰ অচল হৈ যাব। আমি নাক নামৰ ইন্দ্ৰিয়টোৱে যিমান ঘণ্টা ইয়াত বহি আছো, কেইবাৰ উশাহ লৈছো, কেইবাৰ এৰিছো, কোনোবাই হিচাপ কৰি আছিলে নি? এতিয়া 2 বাজি গ'ল, মানে 2:30 বাজিছে, 2:35 গৈছে। এতিয়া আপোনালোকতো ইয়ালৈ চাগে 9 মান বজাতে আহিল। 9 বজাৰ পৰা 2:30 বজালৈকে নাকটোৰে উশাহ লৈছো এবাৰ, নাকেৰে নিচাক এৰিছো এবাৰ, এনেকে এবাৰ, দুবাৰ, 3বাৰ, 4বাৰ, কোনে হিচাপ কৰিলো? কোনো নাই কৰা। এইটো একেবাৰে অট'মেটিক চিষ্টেম হৈয়ে আছে। কিন্তু যেতিয়া বন্ধ হৈ যাব, তেতিয়া উশাহটো লওঁতে কষ্ট পালে আয়ো কি হৈছে মোৰ বুলি আপুনি মই ভাবি দিম। কিন্তু গতানুগতিক হৈ আছে, সেইকাৰণে নাভাবো যে বায়ুৱে কাৰ নিৰ্দেশত এইটো কাম কৰি আছে, সেইটো আমি সেইকাৰণে নাভাবো। টানত পৰি ৰাম বোলা স্বভাৱটো আমাৰ আছে। যেতিয়া উশাহ নিশাহত কষ্ট হ'ব, তেতিয়া ডাক্তৰৰ ওচৰলৈ দৌৰ মাৰিম, এম্বুলেঞ্চ মাতিম, 108লৈ ফোন কৰিম, আমুকৰ কি হৈছে ফোন কৰা। তাৰমানে টানত পৰি ৰাম বুলি কওঁ। তাৰ আগতে এবাৰো নাভাবো বায়ু কেনেকৈ, কিয় চলাচল হৈ আছে, কাৰ নিৰ্দেশত। আৰু সেইটোকে কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, মোৰ ভয়তে মোৰ আজ্ঞা পালন কৰিবলৈ বায়ু
সূৰ্যই পোহৰ অগ্নিয়ে তাপ এনেধৰণে কাল বৃষ্টি আদি কৰি কৰ্মক আচৰে সময়ৰ লগে লগে এওঁলোকে সুন্দৰভাৱে কৰ্মবিলাক কৰি গৈ থাকে এইটো মোৰ নিৰ্দেশ মোৰ কাৰণেহে এইটো হৈ থাকে আৰু এই কথাটো কোনে নুবুজে অভক্তসকলে নুবুজে বুজি পায় কোনে এহি মূৰ ঐশ্বৰ্য জানিয়া সাধু ছয় এই সকলোখিনি যে মোৰ কৃপাত হৈ থাকে মোৰ নিৰ্দেশত হৈ থাকে এই কথাটো সাধুসকলে বুজি পায় অসাধুসকলে বুজি নাপায় আৰু সাধুসকলে বুজি পায় কাৰণে কি কৰে কুশলৰ অৰ্থে মূৰ চৰণ ভজয় সাধুসকলে এই অৰ্থটো বুজি পায় কাৰণে তেওঁলোকে মংগল বিচাৰি মোৰ চৰণ চিন্তা কৰে আৰু অসাধুসকলে এইটো বুজি নাপায় কাৰণে মংগল বিচাৰি সূৰ্য পূজা কৰে কাৰণ সূৰ্যহে তাপ দিছে সেইকাৰণে সূৰ্য পূজা কৰে সেইকাৰণে ইন্দ্ৰ পূজা কৰে কোনে স্বয়ং কৃষ্ণৰ পিতৃ নন্দ যশোদায়ো ইন্দ্ৰক পূজা কৰি আছিল আৰু সেই ইন্দ্ৰক যে পূজা কৰিব নালাগে কৃষ্ণ তত্ত্বই তাৰ দৰ্শনটো শিশুকালতে দি থৈ গৈছে গোবৰ্ধন পৰ্বতক পূজা কৰা তাৰ সলনি কিয় কাৰণ গোবৰ্ধন পৰ্বততহে আমি খেতি বাতি কৰি আমাৰ গৰু ম'হবিলাক চৰাই সুন্দৰভাৱে জীৱন বৰ্তাই ৰাখিব পাৰিছোঁ ইন্দ্ৰই আমাক কি দিছে তাতে ইন্দ্ৰক যদি পূজা কৰে তাৰ সলনি গোবৰ্ধনক পূজা কৰা কিন্তু ভগৱান কৃষ্ণই কাকো পূজা কৰিবলৈ নাই কোৱা সেইটো এটা নমুনাহে দেখুৱাইছে যদি ইন্দ্ৰক পূজা কৰা ইন্দ্ৰই কি দিছে বোলে একো দিয়া নাই গোবৰ্ধন পৰ্বতে কি দিছে আমুক আমুক দিছে তেতিয়াহ'লে তাকে পূজা কৰোঁ এই দৰ্শন কবিৰ দাসেও কৈছে পথৰ পূজেটো হৰি মিলে তু মে পূজো পাহাৰ যদি এটা পাথৰক মানে শিলক পূজা কৰিলে ঈশ্বৰক পোৱা যায় তেতিয়াহ'লে মই গোটেই শিলৰ পাহাৰটোকে পূজা কৰোঁ আকৌ এই বুলিতো কবি দাসেও কৈছে সেইটো কথা গতিকে আমাৰ চিন্তা হ'ব লাগে ক'ত আৰু আমাৰ চিন্তা হৈ আছে ক'ত এই দৰ্শনখিনি ভাগৱতে সুন্দৰভাৱে প্ৰকাশ কৰিছে এহি মানে ভক্তি যোগ কহিলো তোমাক আবে সাংখ কহু মাও শুনিও সাক্ষাৎ সৃষ্টি কৰি বাক লাগি দেৱ সনাতন লীলায়ে ভৈলন্ত দুই ৰূপত এতিক্ষণ এইবাৰ তোমাক মই সংখ্যা কম শুনা ভক্তি যোগ ইতিমধ্যে প্ৰকাশ কৰিলোঁ তোমাক মই সংখ্যাৰ মাধ্যমেৰে কথাখিনি ক'বলৈ আগবাঢ়িম সেই মা তুমি শুনা সৃষ্টি কৰিবৰ বাবে দেৱ তত্ত্ব সনাতন যাৰ জন্ম নাই যাৰ মৃত্যু নাই যাৰ আদি নাই যাৰ অন্ত নাই সি হ'ল সনাতন যি কোনো নাথাকোঁতেও আছে যি সকলো থাকোঁতেও আছে যি কোনো নাথাকোঁতেও থাকি যাব ধৰি লওক এটা সৰু কথা গাঁওখনত যিটো প্ৰেক্ষাগৃহ আছে প্ৰেক্ষাগৃহ ভাগ যিকেইজন বাপে নিৰ্মাণ কৰিলে চিন্তা কৰিছিল সেই বাপকেইজন এতিয়া আছে নাই আছে যিকেইজন মিস্ত্ৰীয়ে নিৰ্মাণ কৰিলে সেই মিস্ত্ৰীজন আছে নাই গতিকে সেই মিস্ত্ৰীজন বা সেই চিন্তা কৰা বাপকেইজন আছে মঞ্চ ভাগো আছে এটা সৰু চিন্তাহে টানি অনা হৈছে সেই বাপকেইজন মৰিল মঞ্চ ভাৱ নাশ হৈ গ'ল নাই যোৱা বাপকেইজন মৰিলতো মঞ্চ ভাগ আছে যিজন মিস্ত্ৰীয়ে মঞ্চ ভাগ নিৰ্মাণ কৰিল তেওঁ থাকোঁতেও মঞ্চ ভাগ আছে সেইকাৰণে কৈছে এই মঞ্চ ভাগ দেখিছা নাই মই বনাইছিলোঁ আৰু যেতিয়া মিস্ত্ৰীজন মৰিল তেতিয়াও আমি কৈ থাকোঁ যে মঞ্চ ভাগ কোনে বনাইছিল আমুকে বনাইছিল এতিয়া তেওঁ নাই নাথাকোঁতেও মঞ্চ ভাগ আছে তাৰ পাছত এই দৰ্শনটোকে ভাগৱতে আমাক কৈছে সনাতন তত্ত্ব যিটো বুজিবৰ কাৰণে সহজভাৱে আমি টানি অনা হৈছে কথাটো যে এনেকৈ কোনো নাথাকোঁতেও এক তত্ত্ব আছিল যাৰ নাম হ'ল সনাতন আৰু সেই সনাতনে সৃষ্টি কৰিলে জগত সকলো আছে তেতিয়াও সনাতন তত্ত্ব আছে আৰু এই জগত যেতিয়া নাথাকিব কোনো তেতিয়াও ইয়াত সনাতন তত্ত্বই থাকিব এই দৰ্শনটো ভাগৱতে প্ৰকাশ কৰি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে ভগৱন্তই দুটা ৰূপ ধাৰণ কৰিলে সেই ৰূপ দুটা হ'ল পুৰুষ আৰু প্ৰকৃতি এনেকৈ পুৰুষ প্ৰকৃতিৰ মাজত সম্বন্ধ ঘটি তিনিটা তত্ত্ব দৰ্শন হ'ল মানে জন্ম হ'ল ত্ৰিবিধ অহংকাৰ বুলি কোৱা হৈছে সেই ত্ৰিবিধ অহংকাৰ তত্ত্বৰ নাম সত ৰজ তম তিনি গুণৰ কথা কোৱা হৈছে আৰু সেই তিনি গুণত
এহিমতে আনুতত্ব হব উপজিল ঈশ্বৰ ইচ্ছাত হবে হুয়া এক মিল। এনেকৈ সকলো এই সংসাৰখনত সুন্দৰভাৱে বৰ্তি আছে। সেই তিনি গুণত তিনিজন দেহৰ সৃষ্টি হ'ল তিনি দেহ, ব্ৰহ্মা, বিষ্ণু আৰু শিৱ। সেই তিনি দেহত আকৌ কৃষ্ণ তত্ত্বই আহি নিজে অৱস্থান কৰি দিয়াৰ লগে লগে তেওঁলোকৰ কৰ্মবিলাক প্ৰকাশমান হ'ল। ব্ৰহ্মাৰ কৰ্ম হ'ল জীৱৰ সৃষ্টি কৰা, বিষ্ণুৰ কৰ্ম হ'ল জীৱবিলাকক পালন কৰা, ৰুদ্ৰ বা শিৱৰ কৰ্ম হ'ল বিষ্ণু দ্বাৰা পালিত জীৱক সংহাৰ কৰা। এনেকৈ সনাতন তত্ত্বই তিনি গুণত নিজে প্ৰৱেশ কৰি তিনি গুণৰ কৰ্ম সুন্দৰভাৱে এই জগতত প্ৰকাশমান কৰিছে। তাৰ পাছত পাছে নাৰায়ণ ৰূপে তাত ভগৱন্ত জন্মাইলন্ত ব্ৰহ্মাণ্ড গোট আতি জ্যোতিৰ্ময় বহুকাল জলে সিটো নিশ্চেষ্ট আশ্ৰয়। তাৰপিছত ব্ৰহ্মাণ্ড গোট জন্ম দিছে, মানে সৃষ্টি কৰিছে। সেই ব্ৰহ্মাণ্ড গোট বহু সময়লৈকে নিশ্চেষ্ট হিচাপে জলৰ মাজত অৱস্থান হৈ আছে। যি ধৰণে আজিৰ এই মঞ্চভাগ এবছৰৰ কাৰণে এনেকৈ পৰি থাকে। গৰু ছাগলী সোমাই গৰুৱে বিষ্ঠা ত্যাগ কৰে, ছাগলীয়ে বিষ্ঠা ত্যাগ কৰে। কোনোবা বাটৰুৱা আহি কেতিয়াবা বৰষুণ দিলে চাইকেলখন ইয়াতে সোমোৱাই বৰষুণ এৰালে ৰৈ দিয়ে, জিৰণি লয়। আকৌ আবেলি সময়ত কোনো দুই এজন ল'ৰাই বল খেলে এই মঞ্চভাগৰ এই মুকলি ঠাইডোখৰত। কিন্তু এনেকৈ গোটেই বছৰটো পৰি থাকে। আজি কিন্তু পৰি থকা নাই মঞ্চভাগ, আজি কিন্তু অনুষ্ঠান ভাগ কৰিবৰ কাৰণে বাপ আইসকলে ইয়াক ব্যৱহাৰ কৰা হৈছে। বাহনী ঝাৰু লৈ সুন্দৰকৈ চাফ চিকুণ কৰিলে, আকৌ কাপোৰ মাৰিলে, সুন্দৰকৈ মঞ্চটো সজাই তুলিলে, মানে মঞ্চভাগক ব্যৱহাৰ কৰা হ'ল। আৰু আজি ব্যৱহাৰৰ পাছত আকৌ এবছৰলৈকে এনেকৈ মঞ্চভাগ এইখিনিতে পৰি থাকিব। ঠিক তেনেকৈ দৰ্শন কৰালে জন্মাইলন্ত ব্ৰহ্মাণ্ড গোট আতি জ্যোতিৰ্ময় জীৱৰ মংগলৰ বাবে সুবিধাৰ বাবে এক ব্ৰহ্মাণ্ড গোট ভগৱন্তই সৃষ্টি কৰিলে। আৰু সেই ব্ৰহ্মাণ্ড বহুকাল জলৰ মাজত নিস্তেজ ৰূপে প্ৰকাশমান হৈ থাকে। আৰু এদিন ভগৱন্তই চিন্তা কৰিলে অকলহৰে থাকি মই কৰোঁ কোনো কাজ। অকলে অকলে থাকি ভাল লগা নাই, কিবা এটা কৰিব লাগিব। আৰু সেই কৰিবলৈ চিন্তা কৰি কি কৰিলে, পাছে নাৰায়ণ ৰূপে তাত ভগৱন্ত প্ৰৱেশিয়াৰ চতুৰ্দশ লোক কল্পিলন্ত। পাছে নাৰায়ণ ৰূপে, তাৰ আগত কিন্তু নিৰ্গুণ আছিল আৰু এতিয়া সগুণ শাখাৰ নাৰায়ণ ৰূপটো হৈছে। তাৰমানে ইমান দিনে আপোনালোকে প্ৰাণজিৎ নামৰ নামটো শুনি আছিল, চকুৰে দেখা নাছিল। আৰু আজি কিন্তু সাক্ষাৎ দৰ্শন হ'ল আমি ইজনে সিজনক। এই যিটো ব্যৱস্থা ইমান দিনে যে নেদেখাকে আছিলোঁ সেইটো হ'ল নিৰ্গুণ, কিন্তু শুনি আছিলোঁ আমি কৃষ্ণ বুলি নিৰ্গুণ। আকৌ সেই ব্ৰহ্মাণ্ড গোটত ভগৱন্তই কি কৰিলে, সগুণ শাখা এটা দেখাৰ ৰূপ ধাৰণ কৰিলে, নাম হ'ল নাৰায়ণ। আৰু সেই নাৰায়ণ ৰূপত অৱস্থান কৰিলে ক'ত, ব্ৰহ্মাণ্ড গোটত। কিমান সময়, প্ৰৱেশিয়া চতুৰ্দশ লোক কল্পিলন্ত। কল্পিলন্ত কল্প মানে সময়, চতুৰ্দশ মানে 4 যুগ সময়ৰ বাবে ভগৱন্তই লীলা কৰাৰ কথা চিন্তা কৰি। এতিয়া আজি আমি ইয়াত কিমান সময় ৰম, দিনটো। ৰাতিলেতো আমাৰ অনুষ্ঠান নাই। নিৰ্ধাৰিত হিচাপে আমি উদ্যোক্তা মণ্ডলীয়ে চিন্তা কৰিলোঁ যে দিনটো 4মান বজালৈকে অনুষ্ঠান ভাগ ৰাখিম। যেনেকৈ বুজি পালোঁ 4মান বজাত আমি অনুষ্ঠান শেষ কৰিম, ঠিক তেনেকৈ নাৰায়ণ ৰূপী কৃষ্ণ তত্ত্বইও চতুৰ্দশ 4 যুগ সময় এনেকৈ জীৱৰ লগত সৃষ্টি লীলা কৰাৰ কথা চিন্তা কৰি অৱস্থান কৰিছে। আৰু এই কথাটোকে ভাগৱতৰ পদে প্ৰকাশ কৰি আমাক বুজাব বিচাৰিছে, স্থানে স্থানে দেৱ দৈত্য থাপি লন্ত নৰ বিৰাট শৰীৰ ইহাকে বুলি ঈশ্বৰৰ। এনেকৈ স্বৰ্গ নামৰ স্থানত দেৱতাসকলক দিলে, পাতালত দৈত্যসকলক দিলে, পৃথিৱীত মনুষ্যসকলক দিলে। এনেকৈ নিৰ্দিষ্ট নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট নিৰ্দিষ্ট জীৱক থাকিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিলে। আৰু এনেকৈ সংসাৰখন বৰ্তি আছে, ব্ৰহ্মাণ্ড বৰ্তি আছে। আৰু বিৰাট শৰীৰ ইহাকে বুলি ঈশ্বৰৰ। এই বিৰাট ব্ৰহ্মাণ্ডখনৰ নামেই হ'ল ঈশ্বৰৰ বিৰাট ৰূপটো।
এইটো বুজিবৰ কাৰণে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে, সেই মা এইটোৱে হ'ল ভগৱন্তৰ বিৰাট ৰূপটো। এতিয়া এখন গাঁৱৰ পৰিচয়টো ক'ত ওলাই বাৰু? এখন গাঁৱৰ সত্য শৌচ ক্ষমা দয়াৰ গুণবিলাক, গাঁওখনৰ মিলা প্ৰীতিৰ দৰ্শনটো ক'ত দৰ্শন পোৱা যায়? গাঁওখনলৈ সোমালেই গম পাব। কেনেকে? গাঁওখনৰ মিলা প্ৰীতিৰ ব্যৱস্থাটোৰ কথা বুজি পোৱাৰ একমাত্ৰ দৰ্শনটো হ'ল গাঁওখনৰ নামঘৰ ভাগ। নামঘৰ ভাগ যদি নামঘৰীয়া বাপ জনাই বা গাঁওখনৰ মানুহখিনিয়ে যদি এলাই জাবৰিকে পেলাই থয়, তেতিয়াহ'লে জানিব গাঁওখনৰ মানুহখিনিৰ মাজত বৰ মিল নাই। আৰু ৫-৬টামান খেল আছে, সেইকাৰণে নামঘৰটোৰ অৱস্থা এনেকুৱা হৈ আছে। যদি নামঘৰৰ দৰ্শনটো সৌন্দৰ্যতাটো প্ৰকাশ পায়, তেতিয়াহ'লে জানিব গাঁওখনৰ মানুহবিলাকৰ মনবিলাকো অতি ভাল মনৰ। সেইকাৰণে গুৰুগৃহ ভাগ ইমান সুন্দৰকৈ নিৰ্মাণ কৰিব পাৰিছে। যেন বেয়া মনৰ মানুহে কেনেকুৱা এনেকুৱা ভাল চিন্তা কৰিব নোৱাৰে। ভাল মনৰ গৰাকীসকলেহে এনেকৈ ভাল চিন্তা কৰিব পাৰে। আৰু এখন গাঁৱৰ পৰিচয় নামঘৰ ভাগি দাঙি ধৰে। আৰু বৰ্তমান এনেকৈ স্থানে স্থানে দেৱ দৈত্য থাপিলন্ত নৰ বিৰাট শৰীৰ ইহাকে বুলি ঈশ্বৰৰ কপিল প্ৰভুৱে মাতৃ আগত দৰ্শন কৰিছে। তাৰ পাছত পদে কি ক'ব, আমি পুনৰ পদৰ মাজলৈ আগবাঢ়িম।